আজিৰ দিনটো মোৰ কাৰণে এটা অভিশপ্ত দিন। এনেকুৱা এটা যে খবৰ পাম আজি এই অভিশপ্ত দিনটোতে যে এনেকুৱা এটা আৰু খবৰ পাম মই কেতিয়াও ভবা নাছিলোঁ। গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সত্যৰ সদায় জয়, সেই কথাষাৰ আপোনালোকে মনত ৰাখিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ। আজি আপোনালোকক ভিডিঅ' বুলি নহয়, আজিৰ দিনটো মোৰ কাৰণে এটা স্মৰণীয় দিন, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কথাটো এনেকুৱা ধৰণৰ, মোৰ আজি দিনটোতে মানে ডিচেম্বৰৰ 6 তাৰিখ ৰাতিপুৱা 9 বজাত মোৰ এটা ঘটনা হৈছে আৰু সেই ঘটনাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেইকাৰণে কৈছোঁ আজি মোৰ কাৰণে এটা অভিশপ্ত দিন। আৰু এই ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক কৈ থৈছোঁ, মোৰ কাষতে, মোৰ ঘৰৰ একেবাৰে কাষতে মোৰ এগৰাকী মানে আমাৰ কি বুলি ক'ম এতিয়া, মোৰ ননদেই হয়, কিন্তু মই ভণ্টি বুলি মাতোঁ আৰু মোৰ ননদ আৰু গাঁৱতেই যিহেতুকে তেওঁ বিবাহ পাশত আবদ্ধ হৈছে। এফালৰ পৰা ননদ হয়, এফালৰ পৰা মানে দেওৰৰ মিছেছ, তেনেকুৱা ধৰণৰ গাঁও সম্বন্ধীয়। আৰু তেওঁলোকৰ এটা পুত্ৰ সন্তান আছে হিচি, আৰু মই হিচিহঁতৰ ঘৰৰ লগতে যিহেতুকে মোৰ ঘৰ, অনবৰতে মানে হিচিয়ে নেগেৰা চেগেৰা বজাই থকা শুনো, আৰু নেগেৰা বজাই থকা শুনো, বাঁহী বজাই থকা শুনো। আৰু যিহেতুকে ময়ো তেনেকৈ নাম গাওঁ, মই মানে ৰখিবই নোৱাৰিলোঁ, তেনেকৈ গ'লোঁ মই হিচিহঁতৰ ঘৰলৈ আৰু সেই ভিডিঅ'টো অকণমান লৈ আহিছোঁ, আপোনালোকে চাব আৰু আপোনালোকে আশীৰ্বাদ কৰিব। তাৰ মানে বহুত সপোন আছে আৰু বহুত সপোন, ভালকৈ তেওঁ নেগেৰা বাদক হ'বলৈ মানে বহুত সপোন, আৰু সেইকাৰণে এতিয়াৰ পৰা তেওঁ অকণমান হ'লেও মানে প্ৰয়াস কৰিছে। আৰু মই যিহেতুকে ভিডিঅ' বনাওঁ, মই ক'লোঁ বোলো হিচি চাওঁ অকণমান ভিডিঅ' কৰি থওঁ বুলি, সেইকাৰণে মই বনালোঁ আৰু আপোনালোকৰ মাজলৈ সেইখিনি আগবঢ়াইছোঁ চাব। আৰু আজিৰ দিনটো এটা ফালৰ পৰা অভিশপ্ত দিন আৰু এটা ফালৰ পৰা মোৰ বহুত ভাল এটা খবৰ আছে, আৰু সেই খবৰটো আপোনালোকক নিদিয়াকেনো কেনেকৈ থাকোঁ। এই কথাটো যদি মই আপোনালোকৰ লগত প্ৰকাশ নকৰোঁ, আপোনালোকক নকওঁ মোৰ মনৰ কথাটো, মোৰ লগতনো কি ভাল ঘটনা হৈছে, সেইটো নক'লে মই আধৰুৱা যেন অনুভৱ হ'ব। সেইকাৰণে মই এতিয়া ক'বলৈ ওলাইছোঁ। বাকী এইকেইটা দিনত মই ভিডিঅ' দি আছোঁ, আপোনালোকে সঁহাৰি জনাইছে, আৰু কিহৰ ওপৰত ভিডিঅ' দিছোঁ সেইটো আপোনালোকে গমেই পাইছে, চাইছে যেতিয়া গম পাইছে। আৰু সঁচা কথাত মাত মাতি যাওঁ, আগৰ পৰাই মাতিছোঁ, আৰু চকুৰ আগত যিটো ভুল দেখিছোঁ, বেলেগে হয়তো শুদ্ধ বুলি ভাবিব পাৰে, কিন্তু মোৰ মনত মই যিটো ভুল দেখিছোঁ সেইটো আপোনালোকৰ মাজত দাঙি ধৰিছোঁ। তাতে কিছুৱে ছাপোৰ্ট কৰিছে, কিছুৱে ছাপোৰ্ট কৰা নাই, সেইটো তেওঁলোকৰ নিজৰ নিজৰ মতৰ লগত কথা। কিন্তু এতিয়া মই আপোনালোকক এই যোনটো কথা ক'বলৈ ওলাইছোঁ যে আজি মোৰ কাৰণে এটা অভিশপ্ত দিন। অভিশপ্ত দিনটো এটাৰ কাৰণেই হৈছিলে, আজি হৈছে 6 ডিচেম্বৰ আৰু মোৰ বহুত মানে অন্তৰংগ বান্ধৱী কল্পনা, মই বাল্যকালৰ বান্ধৱী কল্পনা। আমি একেবাৰে সৰুৰে পৰাই মানে দুয়োগৰাকী নলে গ'লে লগা মানে, আৰু একেলগে সৰুতে শুওঁ আইতাকৰ ঘৰত, আৰু একেলগে আমি স্কুল যোৱা, ল'ৰালিৰ যোনখিনি ধেমালি সেইখিনি আমি একেলগে কৰা। আৰু তাইয়ে এতিয়া মোৰ মানে বান্ধৱী হিচাপে আছে। হ'ব পাৰে বহুতে ক'ব পাৰে তাই একো নাই, আমুক নাই তামুক নাই, কিন্তু তাই এখন বিশাল অন্তৰ আছে। তাই এখন বিশাল অন্তৰ আছে, যিটো কথা নেকি মই তাইৰ আগত প্ৰকাশ কৰিব পাৰোঁ, বা তাই হ'লেও মোৰ আগত প্ৰকাশ কৰিব পাৰে। আমাৰ দুইজনীৰ ভিতৰতে মকা মিলা আছে। আৰু আজিৰ দিনটোতে তাই মোক মাতিছিলে 6 তাৰিখ 6 ডিচেম্বৰ, যিহেতুকে তেহেঁতৰ তাত ৰাস পাতিছিলে আজিৰ দিনটোত দেই, আৰু ৰাস চাবলৈ গৈছিলোঁ। ৰাস তেতিয়া মোৰ বান্ধৱীগৰাকীৰ হাজবেণ্ড অসুস্থ অৱস্থাত আছিলে বহুতেই, আৰু যিমানখিনি পাৰোঁ মই ডক্টৰ তাত নিয়া কৰা কৰিছিলোঁ, আপোনালোকক কৈছোঁ। তেতিয়া কিন্তু ভিডিঅ' বনোৱা নাছিলোঁ যে, সেইটোৱে বহুত প্ৰব্লেম হৈ গ'ল, কিন্তু ভিডিঅ' যদি বনাই থ'ব পাৰিলোহেঁতেন আপোনালোকক ধুনীয়াকৈ দেখাব পাৰিলোহেঁতেন। তাৰপাছতে তেনেকুৱাখিনি হোৱাৰ পিছত মই ঘৰৰ পৰা গ'লোঁ, স্কুটি লৈ গৈছিলোঁ সেইদিনা, যিহেতুকে ৰাস চাম, চাই পেলাই আকৌ পিছদিনাখন ৰাতিপুৱাই তেনেকৈ গুচি আহিম। আৰু মই খুব ৰাতিপুৱা আৰু মানে খুব সন্ধ্যা তেনেকুৱাত মই স্কুটি চলাই ভাল পাওঁ। মই 5 তাৰিখে গ'লোঁ, কাৰণ 6 তাৰিখে ৰাস। মোক মিষ্টাৰে ক'লে তুমি 5 তাৰিখ আজিয়ে যোৱা, যিহেতুকে তাইও অকলশৰীয়া, মানুহজন অসুস্থ। তাৰপাছতে মই আমাৰ ঘৰৰ পৰা 5 তাৰিখে গ'লোঁ, গৈ পেলাই সেই 5 তাৰিখে ৰাতি থাকিলোঁ, 6 তাৰিখেতো ৰাখেই। তাৰপিছত ৰাতিপুৱা সময়ত মানে মোৰ বান্ধৱীৰ হাজবেণ্ডজন মানে কি হৈছে, অকণমান মানে বেলেগ দেখিছোঁ, মানে চকুবিলাক মানে বেলেগ দেখিছোঁ। মোক মানে ওচৰলৈ মাতি আছে। তাৰপিছত মই ওচৰলৈ গ'লোঁ, ওচৰলৈ যাওঁতে মোৰ হাতখন এনেকৈ ধৰিলে, হাতখন ধৰাৰ পিছতে মোৰ বান্ধৱীৰ হাতখনো মোৰ হাতত এনেকৈ লগালে, বান্ধৱীৰ হাতখনো মোৰ হাতখনত এনেকৈ লগাই পেলাই বিশ্বাস কৰক চকুকেইটা এনেকৈ মানে মেলি পেলাই মানে একদম আজিৰ দিনটোতে তেওঁ এই পৃথিৱীৰ পৰা চিৰবিদায় ল'লে। গতিকে সেইকাৰণে কৈছোঁ একদম মানে হাতত ঢুকাইছে, মোৰ হাতত ঢুকাইছে। মোৰ বান্ধৱীৰ হাজবেণ্ড একদম মোৰ হাতত ঢুকাইছে, আৰু তেওঁ দায়িত্ব মোৰ হাতত দি থৈ গৈছে যে তুমিয়ে চাবা বুলি, মোক একদম অন্তিম সময়ত কৈছে। গতিকে সেইকাৰণে আপদে বিপদে মই বান্ধৱীৰ লগত থাকোঁ।
আৰু আজি হৈছে মৃত্যু বাৰ্ষিকী, সেইকাৰণে মই আপোনালোকক কথাটো কৈছোঁ। সেইটোতো দুখ লগা কথা থাকেই ন, যিমানেই যি নহওক বহুত দুখ লাগে, কাৰণ মোৰ হাততেই ঢুকাইছে। আৰু সেই কথাটো এটা ছাইডৰ পৰা সেই আজিৰ দিনটোতে, আৰু আজিৰ সেই দিনটোৰ কাৰণে মানে মোৰ বান্ধৱীৰ লগত কথা বতৰা পাতি আছোঁ, যিহেতুকে প্ৰসাদ মুঠি তাই আগবঢ়াইছে আৰু প্ৰত্যেকবাৰেই যাওঁ, আজিও যাম। তাৰপিছতে মই তেনেকৈ তাইৰ লগত কথা পাতি থাকোঁতে হঠাতে মোৰ ফোনটো চালোঁ, আৰু ফোনটোত যিটো বস্তু দেখিলোঁ সেই বস্তুটো আপোনালোকক এতিয়া মই নকৈ নোৱাৰিছোঁ। এতিয়া আপোনালোকক জনাওঁ মোৰ ভাল খবৰটো। আপোনালোক সকলোৱে মানে কিছু সংখ্যকে হয়তো নাজানিব পাৰে, মোৰ যে আৰু এটা ইউটিউব চেনেল আছে, আৰু সেই ইউটিউব চেনেলটোৰ নাম হৈছে কল্পনা হিন্দী ব্লগ। আৰু আজি মোৰ বান্ধৱীৰ লগত মই কথাখিনি পতাৰ পাছত মই হঠাতে মোৰ মোবাইলটো চাওঁতে মোলৈ এটা মানে মেছেজ আহিছে, আৰু সেই মেছেজটো মানে মই এনেকৈ চাইছোঁ, মোৰ ইটো চেনেলো আজি মনিটাইজেশ্যন হৈ গৈছে। এইটো চাওক, মোৰ কল্পনা হিন্দী ব্লগছটো ইতিমধ্যে মনিটাইজ হৈছে। বহুত ভাল লাগিছে, আৰু সেই খবৰটো আপোনালোকক দিছোঁ। আপোনালোকে মোক আগুৱাই নিছে, হয়নে? আপোনালোকে যদি আগুৱাই নিনিলেহেঁতেন আজি তেনেকুৱাখিনি মই আপোনালোকৰ পৰা মানে তেনেকুৱাখিনি মই নাপালোঁহেঁতেন, তেনেকুৱাখিনি মই আগবাঢ়িব নোৱাৰিলোঁহেঁতেন। গতিকে মোৰ বহুত ভাল লাগিছে, আৰু সেই চেনেলটো আপোনালোকে ইমান সুন্দৰকৈ আগুৱাই নি আজি মোক বেছি দিনেই হোৱা নাইকিয়া মই কণ্টিনিউ ভিডিঅ' দিয়া, আপোনালোকে মোক মনিটাইজ কৰি দিলে। আৰু সেইকাৰণে আপোনালোকক কৈছোঁ বহুত ভাল খবৰ। মই বান্ধৱীক লগে লগে কৈছোঁ যে আজি দিনটোতে বোলো ভাল খবৰটো আহিছে, আৰু এফালে বেয়া খবৰ এফালে ভাল খবৰ, গতিকে সেইটোকে আপোনালোকক জনালোঁ, আৰু আপোনালোকে আশীৰ্বাদ কৰিব। ভাল হ'লেও মানে যিখিনি বেয়া দেখোঁ সেইখিনিতো প্ৰকাশ কৰোঁৱে, কৈছোঁ আগতে। গতিকে সেইখিনিকে আছিলে মোৰ ক'ব লগা। বাকী মই যেনেকৈ আপোনালোকৰ মাজলৈ ভিডিঅ'টো দিছোঁ, আপোনালোকে চাব। নেগেৰা বজোৱাখিনি যে মই দিছিলোঁ আপোনালোকে চাব, আৰু কেনেকুৱা পায় মোৰ মন্তব্যটো আপোনালোকে কমেণ্টৰ যোগেদি জনাব দেই। আৰু সেইখিনিকে কৈ এতিয়া আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। তাৰ আগতে দেখা পাইছে চাগে মোৰ ভিডিঅ'ত এভাগ ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ' মানে মই নাম গাইছিলোঁ, আৰু তেতিয়া আমাৰ হিচিয়ে নেগেৰা বজাইছিলে। এতিয়া হিচি পঢ়ি আছে ক্লাছ 9ত, মানে আমাৰ ডিকুৰ লগত। কেনেকুৱা হ'ল পৰীক্ষা? এতিয়া হিচিৰ পৰীক্ষা হৈ গ'ল, সেইকাৰণে এতিয়া নেগেৰা শিকি আছে, যিহেতুকে হিচিৰ দেউতাকো এজন বহুত সুন্দৰ মানে প্ৰতিভাৱান, সকলো দিশতে পাৰ্গত দেই। এতিয়া আমাৰ হিচিয়েও শিকি আছে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ ঘৰত যদি কণ ল'ৰা ছোৱালী আছে, এই ভিডিঅ'টো চাই পেলাই অকণমান হ'লেও অনুপ্ৰাণিত হ'ব, সেইকাৰণে মই আগবঢ়াইছোঁ। আৰু আপোনালোকে যদি আমাৰ হিচিক বিচাৰে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব। বহুত সুন্দৰ নেগেৰা বজাই, এতিয়া দেখাই দিছোঁ দেই অকণমান হিচিক বজোৱা। প্ৰথমৰ পৰা একদম আৰম্ভণিতে অকণ গাবা নেকি? মই এতিয়া গাবলৈ হ'ব বাৰু, মই পাছত গাম, কিন্তু মানে এতিয়া আহিছে অকণ বজাই দিয়ক প্ৰথমৰ পৰা ন, বিলম্বিত লয়ৰ পৰা বজোৱা।
সুন্দৰকৈ বজালে চাওক। আৰু আপোনালোকে আকৌ এটা কথা আপোনালোকক কৈ দিছোঁ, আমাৰ বিচনাখনত লোৱা এটাই কথা, হিচিয়ে যিহেতুকে পঢ়িও আছে আৰু পঢ়াৰ লগতে বিচনাখনতে গোটেইখিনি বস্তু লৈ লৈছে, পঢ়া সামৰি আকৌ পটাপট ইয়াতে অকণমান মানে তেওঁ শিকিহে আছে, হয়নে হিচি? এতিয়া হোৱা নাই বাৰু, শিকি আছে নিজে আৰু দেউতাকে অকণমান দেউতাই দেখাই দিয়ে অকণমান ন। দেউতাকে দেখাই দিয়ে, যিহেতুকে দেউতাকেও এজন শিক্ষক, ইমান সময়ো নাপায়। তথাপিতো হিচিৰ ইমান সুন্দৰ প্ৰতিভা কেনে আপোনালোকক দেখালোঁ। আৰু বিচনাখনত মানে ঠাণ্ডা দিনো, সেইকাৰণে মানে সুবিধাও হয়, তলত বহি লোৱা নাই আৰু। আপোনালোকক জনাই দিছোঁ আৰু সেই কথাটো। গতিকে কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব।